हेलो फ्रेंड्स, वेलकम टू माय चैनल। आज मैं बनाम एया कचु माछ और औटेঙাৰ এটা रेसिपि। कढ़ाईखन बनवार कारण मैं केराही এখন লৈছো। ইয়াতে मैं সৰিয়হৰ তেল দিছো। এয়া মই পিয়াজ আৰু জলকীয়া নহৰু এক চামুচ দিলো, আদা দিলো, অলপ আদা বেছি লাগে, 1 চামুচ দিলো আদা। আদা নহৰুখিনি ভুনিলোঁ। এতিয়া এয়া মছলা দি দিছোঁ মই। জিৰা, ধনিয়া, হালধি, জলকীয়াৰ গুড়ি চব দি দিলোঁ। পানী দিম অলপ। ঔটেঙাখিনি মই এনেকুৱাকৈ টুকুৰা কৰি কাটি লৈছোঁ, ইয়াতে দি দিলোঁ। এতিয়া মই কচুখিনি দি দিলোঁ। এয়া মই কচু কুকাৰত সিজাইছিলোঁ, 3টা চিটি দিলোঁ, অলপ বেছি সিজি গ'ল, 2টা চিটি দিলেই হ'ব। এতিয়া সেইখিনি দি দিলোঁ। বেছি লৰালে ভাঙি যাব। খিনিও দি দিছোঁ মই। এয়া ফ্ৰাই কৰি লৈছোঁ মাছ, ইয়াতে দিলোঁ। অলপ পানী দি লৰাম। অলপ এতিয়া মই ঢাকনি মাৰি সিজিবলৈ দিম ভালদৰে। এই তৰকাৰীখন বহুত সোৱাদ লাগে। এয়া ঔটেঙা আৰু এই কচুৰে বনাই খাব লাগে। ডাঙৰ মাছেৰে আপোনালোকে বনাই খাব, বহুত সোৱাদ লাগে। এনেকুৱা জোল কৰি ৰাখিব লাগে। এতিয়া মই ধনিয়া পাত দিম। ধনিয়া পাতৰ চেণ্টটো ধুনীয়া লাগে আৰু মাছ টেঙা তৰকাৰীত আৰু সোৱাদ লাগে। গোন্ধটো ধুনীয়া হয় তৰকাৰী। এয়া হৈ গ'ল আমাৰ এয়া তৰকাৰী। এয়া দেখিছেনে কি ধুনীয়া হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ, তেতিয়াহ'লে এটা লাইক কৰিব, আৰু যদি বেয়া লাগে আপোনালোকে কমেণ্ট কৰি জনাব মোক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।